নমস্কাৰ মই জুন গগৈ সকলোকে স্বাগতম জনাইছো দৰ্শকসকল আজিৰ দিনটোত গৰম 40 ডিগ্ৰী সেন্টিগ্ৰেডলৈ বৃদ্ধি পাইছে আৰু যদি এনেকৈ যদি গৰম বৃদ্ধি পাই গৈ থাকে প্ৰতিদিনে দৰ্শকসকল এটা সময়ত আমাৰ অসমত থাকিব নোৱাৰা অৱস্থা হ'ব সমগ্ৰ ভাৰতত থাকিব নোৱাৰা অৱস্থা হ'ব যোৱা বছৰৰ তুলনাত দৰ্শকসকল যোৱা বছৰৰ তুলনাত এইবাৰ বৰষুণৰ পৰিমাণ আটাইতকৈ কম আৰু এইবাৰ কম বৰষুণ হ'ব বুলি বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা জনোৱা হৈছে কিন্তু তাৰ আগতে ক'ব লাগিব মে মাহৰ অভিলেখ এবাৰ ভংগ কৰিলে যোৱা বছৰ যেটো মে মাহত যেটো গৰম আছিল তাৰ অভিলেখ ভংগ কৰিলে এপ্ৰিল মাহতে অভিলেখ ভংগ কৰিছে আজি যদি 40 ডিগ্ৰী সেন্টিগ্ৰেড হৈছে যদি মে মাহৰ শেষৰ ভাগত যদি 40 ডিগ্ৰী সেন্টিগ্ৰেড হৈছে তেনে ভাবক জুন জুলাই আগষ্টত কি অৱস্থা হ'ব পাৰে আমাৰ অসমত থকা ৰাইজৰ আৰু গৰমৰ বাবে মানুহৰ কি অৱস্থা হ'ব পাৰে ইফালে বাৰিষা আহি আছে পথাৰত খেতি কৰিব লাগে পথাৰত পানী নাই নদীৰ পানী শুকাই গৈছে গতিকে এয়া গোলকীয় উষ্ণতাৰ প্ৰভাৱ ডাইৰেক্টলি ভাৰতৰ ওপৰত পৰিছে আৰু ইয়াৰ একমাত্ৰ কাৰণ গ্লোবেলাইজেশনৰ যেটো ব্যৱস্থা সেই গ্লোবেলাইজেশনৰ ব্যৱস্থাটো বৰ্তমানলৈকে হৈ উঠা নাই আৰু এক দুই নম্বৰ কাৰণ বৃক্ষৰোপণ আৰু আমাৰ তাৰ আজিৰ দিনটোত বহুত ৰিপৰ্ট আহিছে বহু সাংবাদিকে আমাক প্ৰেৰণ কৰিছে যে অমৃত বৃক্ষ আন্দোলনৰ যিসমূহ গছ ৰুইছিলে সেইসমূহ ক'ত গ'ল বুলি তা সকলোৱে আমাক কমেণ্টত জনাই সেইবাবে আপোনালোকক কৈছো কিন্তু গৰমক লৈ সবিশেষ তথ্য জনাম বতৰ বিজ্ঞান কেন্দ্ৰই কি কৈছে আজিৰ দিনটোত সেয়াও জনাম প্ৰথমতে গ্ৰাফিক্স আপোনালোকক দেখুৱাই লৈছো উদ্বেগজনকভাৱে ৰাজ্যত বৃদ্ধি পাইছে গৰম আপোনালোকে অনুভৱ কৰিব পাৰিছে 40 যদি আজি 40 ডিগ্ৰী সেন্টিগ্ৰেড হৈছে তেন্তে আপুনি গৰমত 50 ডিগ্ৰী সেন্টিগ্ৰেডৰ গৰম যেনেকুৱা তেনেকুৱা অনুভৱ কৰিছে আৰু মে মাহত গৰমে ভংগ কৰিলে সকলো ধৰণৰ অভিলেখ ভংগ কৰিছে এপ্ৰিল মাহত তাৰ ৰেকৰ্ড ভংগ কৰিছে ঘৰৰ পৰা ওলাব নোৱাৰা অৱস্থা হৈছে ৰাজ্যবাসীৰ আৰু ৰাজ্যত পাৰাস্তম্ভই পাৰ কৰিলে 40 ডিগ্ৰী সেলসিয়াছৰ ঘৰে অতিকৈ উদ্বেগজনক খবৰ ভৱিষ্যত প্ৰজন্মৰ বাবে অতিকৈ উদ্বেগজনক খবৰ গুৱাহাটীত আজিৰ দিনটো তাপমাত্ৰা 40 ডিগ্ৰী সেন্টিগ্ৰেড দুপৰীয়া 1 বজাৰ পিছত আৰু 50 ডিগ্ৰী সেলসিয়াছৰ দৰে অনুভৱ হৈছে গুৱাহাটী মহানগৰীত আপুনি ৰাস্তাৰে গৈ থাকিব আপুনি ৰাস্তাৰ গৰম সহ্য কৰিব নে সূৰ্যৰ গৰম সহ্য কৰিব আটাইকেইখন চহৰতে তাপমাত্ৰা 36 ডিগ্ৰী সেলসিয়াছৰ অধিক আপোনালোকৰ চহৰখনত আপোনালোকৰ মোবাইলত কিমান ডিগ্ৰী সেন্টিগ্ৰেড দেখুৱাইছে আপুনি জোৰ পৰা এই লাইভ চাই আছে আপোনালোকে কমেন্ট কৰিব পাৰে আপোনালোকৰ ডিগ্ৰীটো তাত উল্লেখ কৰিব পাৰে কমেন্টত যে কিমান ডিগ্ৰী সেলসিয়াছলৈকে বৃদ্ধি পাইছে আপোনালোকৰ অঞ্চলত তাপমাত্ৰা জুন জুলাই মাহত ৰাজ্যত ভয়ংকৰ পৰিস্থিতিৰ আশংকা প্ৰকট কৰিছে এয়া বতৰ বিজ্ঞান কেন্দ্ৰৰ সতৰ্কবাণী বিগত সময়ছোৱাতকৈ অসমত বৰষুণ কমাৰো সম্ভাৱনা প্ৰকট কৰিছে যোৱা বছৰ এইখিনি সময়ত বৰষুণ দিছিলে কিন্তু এতিয়া বৰষুণৰ নাম গোন্ধ একেবাৰে নোহোৱা হৈ গৈছে উদ্বেগজনকভাৱে ৰাজ্যত বৃদ্ধি পাইছে গৰম আৰু এই গৰমৰ বাবে এতিয়া জনতা বাহিৰত ওলাব নোৱাৰা হৈছে যিসমূহ কাম থাকে বাহিৰত কৰিবলগীয়া সেইসমূহ কাম কেনসেল কৰিবলগীয়া হৈছে এয়া অতিকৈ উদ্বেগজনক খবৰ চিন্তনীয় বিষয় দৰ্শকসকল কাৰণ গ্লোবেলাইজেশন গোলকীয় উষ্ণতা আৰু জলবায়ু পৰিৱৰ্তনৰ বাবে যোৱা বছৰৰ তুলনাত এই বছৰ আমাৰ ৰাজ্যৰ গৰম সৰ্বাধিক অভিলেখ ভংগ কৰিছে ৰেকৰ্ড ভংগ কৰিছে মে মাহতে বহাগৰ পিছত বাৰিষাৰ আগমনৰ লগে লগে ইমানেই গৰম দিছে দৰ্শকসকল যে ভাবক অনুমান কৰক আপোনালোকে এতিয়া আপোনালোকে 40 ডিগ্ৰী সেন্টিগ্ৰেড ৱেডাৰ ৰিপৰ্টৰ মতে 40 ডিগ্ৰী সেন্টিগ্ৰেড তাৰ তাপমাত্ৰা কিন্তু আপুনি অনুভৱ কৰিব ৰাজপথৰ যেটো গৰম আৰু সূৰ্যৰ যেটো তাপ দুইটা মিলাই আপুনি 50 ডিগ্ৰী সেলসিয়াছ অনুভৱ কৰিছে আৰু 50 ডিগ্ৰী সেলসিয়াছ যেতিয়া আপুনি অনুভৱ কৰিছে ভাবক জুন জুলাই মাহত গোলকীয় উষ্ণতাৰ বাবে জুন জুলাই মাহত কি অৱস্থা হ'বলৈ গৈ আছে আৰু দ্বিতীয়তে যি 50 ডিগ্ৰী সেলসিয়াছৰ দৰে অনুভৱ হৈছে আপোনালোকে কমেন্ট কৰা আপোনাৰ অঞ্চলত ৱেডাৰ ৰিপৰ্ট প্ৰতিদিনে আপডেট দি আছে যে যোৱা বছৰ তুলনাত এই বছৰ বাৰিষাৰ আগত বৰষুণ কমিছে এবাৰ বহাগ মাহত বৰষুণ যথেষ্ট কম আপোনালোকৰ যেটো দৃশ্য আপোনালোকে ফু সাইডৰ স্ক্ৰিনত দেখি আছে সেই স্ক্ৰিনত যেটো গোলক সেই পৃথিৱীখনৰ যেটো ৰেড কালাৰ আপোনালোকে যিবোৰ শেপ দেখিছে সেই শেপবোৰত আটাইতকৈ বেছি প্ৰভাৱ পৰিছে 2022 চনত 226 মিলিয়ন লোক হিট ৱেভৰ কবলত পৰিছিল সমগ্ৰ পৃথিৱীত আৰু ই এক অখনি সংগত পৃথিৱীৰ বাবে পৃথিৱীত প্ৰলয় আহিবলৈ হয়তো আৰু বেছি দিন নাই দৰ্শকসকল একেদিনাই প্ৰলয় আহিব একেদিনাই পৃথিৱী এতিয়া জ্বলিছে আসলতে উত্তপ্ত হৈ পৰিছে পৃথিৱীৰ যি ভিতৰভাগ সেয়া উত্তপ্ত হৈ পৰিছে আমাৰ হাতত কমেন্ট আহিছে বহুতে কৈছে যে অমৃত বৃক্ষ আন্দোলন চৰকাৰে 1 কোটি 2 কোটি 3 কোটি লৈকে গছ ৰুলে কিন্তু আজিলৈকে সেই গছ এতিয়া ক'ত গ'ল সেই গছৰ বাবে সেউজ বিপ্লৱ অনাৰ চেষ্টা কৰিছিলে সেই গছ এতিয়া ক'ত গ'ল বহু গছ মৰি গ'ল কিন্তু তাৰ ৰেকৰ্ড আজি চৰকাৰৰ হাতত গছ ৰুৱাৰ ৰেকৰ্ড আছে কিন্তু কিমানডাল গছ এতিয়া বচাব পাৰিছে চৰকাৰে কিমানডাল গছ
মানুহে ৰোৱাৰ পিছত বচাব পাৰিছে তাৰ ৰেকৰ্ড তথ্য হয়তো ওলোৱাটো অসম্ভৱ, কাৰণ গ্ল'বেলাইজেশ্যন আৰু গোলকীয় উষ্ণতাৰ বাবে ভাৰতত যথেষ্ট প্ৰভাৱ পৰিছে। ঠাণ্ডাৰ দিনত আপোনালোকে অনুভৱ কৰিব পাৰে, ঠাণ্ডাৰ দিনত যথেষ্ট ঠাণ্ডা পৰে, পুহ মাহত যথেষ্ট ঠাণ্ডা পৰে। গতিকে এয়া অতি চিন্তনীয় বিষয়। আটাইতকৈ চিন্তনীয় বিষয়টো হৈছে যে প্ৰতিদিনে ইটোৰ পিছত সিটো প্ৰায় নৰ্মেল যিটো টেম্পাৰেচাৰ থাকে দৰ্শকসকল, নৰ্মেল টেম্পাৰেচাৰতকৈ 6ৰ পৰা 7 ডিগ্ৰী চেণ্টিগ্ৰেড বৃদ্ধি পাইছে নৰ্মেল টেম্পাৰেচাৰতকৈ। গতিকে গ্ল'বেল ৱাৰ্মিং হৈ আছে পৃথিৱীত। আপোনালোকে গুগলত চাৰ্চ কৰি চাব পাৰে যে গ্ল'বেল ৱাৰ্মিঙৰ ভয়াৱহতা কিমান, আৰু আজিৰ পৰা 50 বছৰৰ পিছত হয়তো 60ৰ পৰা 70 ডিগ্ৰী চেণ্টিগ্ৰেডলৈ তাপমাত্ৰা বৃদ্ধি পাব পাৰে সমগ্ৰ পৃথিৱীৰ, আৰু ই এক অশনি সংকেত পৃথিৱীৰ বাবে। হয়তো 100 বছৰ এই পৃথিৱীত ছাৰ্ভাইভ কৰাটো অতিকৈ টান হৈ পৰিব মানৱ সমাজৰ, মানৱ সভ্যতাৰ। কাৰণ গুৱাহাটীতে যদি সাধাৰণভাৱে চাব যাওঁ, গুৱাহাটীত 40 ডিগ্ৰী ৰেকৰ্ড ভংগ কৰিছে। যোৱা বছৰ বা তাৰ আগৰ বছৰ 32 ডিগ্ৰী, 34, আটাইতকৈ বেছি 36লৈকে গৈছিলে, তাতে আপোনালোকে গৰম অনুভৱ কৰিছিল। কিন্তু এই বছৰ 40 ডিগ্ৰী অভিলেখ ভংগ কৰিছে। এপ্ৰিল মাহৰ অভিলেখ ভংগ কৰিছে যোৱা বছৰৰ। এই চলিত মাহ মে' মাহৰ অভিলেখ ভংগ কৰিছে। মে' মাহে অভিলেখ ভংগ কৰিছে যোৱা বছৰৰ মে' মাহতকৈ। আৰু জুন, জুলাই, আগষ্ট গৰম হয়তো অত্যাধিক পৰিব। আৰু বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা আমাৰ সংবাদদাতা আমি বিশেষ আছুতীয়া সাক্ষাৎকাৰ লৈছিলোঁ বতৰ বিজ্ঞান কেন্দ্ৰৰ বিষয়ববীয়াৰ পৰা। বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা কোৱা হৈছে যে যোৱা বছৰতকৈ বৰষুণৰ পৰিমাণ কমিছে আমাৰ অসমত, আৰু বৰষুণ এই কাৰণে কমিছে যে গ্ল'বেল ৱাৰ্মিঙৰ বাবে যথেষ্ট প্ৰভাৱ পৰিছে পৃথিৱীৰ ওপৰত, আৰু ই মানৱ জাতিৰ বাবে অতিকৈ চিন্তনীয় বিষয়। আৰু 50টা বছৰৰ পিছত হয়তো 60ৰ পৰা 70 ডিগ্ৰী চেণ্টিগ্ৰেডলৈ বৃদ্ধি হ'ব পাৰে তাপমাত্ৰা। আমাৰ হাতত এটা মন্তব্য আছে, আপোনালোকে ধ্যান দি শুনিব সেই মন্তব্যটো, যে আগন্তুক বছৰকেইটাত কি হ'বলৈ গৈ আছে, আৰু বৰষুণক লৈও কেইবাটাও মন্তব্য আগবঢ়াইছে। আছুতীয়া সাক্ষাৎটো আপোনালোকক আগবঢ়াইছোঁ, আৰু নতুন আপডেট আহি আছে। আমার সৈতে বতৰ বিজ্ঞানী संजय ओनिल शाह जी আছে। वेलकम टू आवर प्रोग्राम। तो हम आ ही रहे थे तो आप ही के पास हम आ गए। तो जैसे धीरे धीरे गर्मी बढ़ने लगी है, बारिश भी बहुत कम होने लगी है, तो अगर हम आपसे सवाल करें कि मानसून कब आएगा या गर्मी को लेके मार्च अप्रैल में पॉसिबिलिटी आगे क्या है, तो आप कैसे बोलना पसंद करेंगे? सबसे पहले तो मैं ये बताना चाहूँगा कि ये जो हमारे जो पूरे साल में जो सीजन्स होते हैं, डिफरेंट सीजन्स होते हैं, तो इसको भारत मौसम विज्ञान विभाग ने अपने ढंग से डिफाइन किया है। तो अगर सबसे पहले हम स्टार्ट करें जनवरी से, तो जनवरी फरवरी जो होता है महीना, ये विंटर होता है। फिर मार्च अप्रैल मई का महीना होता है प्री मानसून। फिर जून जुलाई अगस्त सितंबर होता है मानसून, और अक्टूबर नवंबर दिसंबर होता है पोस्ट मानसून। सबको चिंता होती है कि भाई अभी 2024 में अभी ये जो मानसून आने वाला है तो इसकी क्या स्थिति रहेगी। तो आईएमडी ने जो अभी जो प्रिडिक्ट किया है, तो एज होल करीब प्रिडिक्ट किया है कि इंडिया एज होल, कंट्री एज होल जो है वो करीब करीब जो नॉर्मल से जो बारिश होती है वो उससे थोड़ी अधिक होगी। और क्वांटिटेटिवली अगर हम बात करें तो सीजनल रेनफॉल जो होगा, यानी कि ये हमारा जून जुलाई अगस्त सितंबर में मानसून के पीरियड में, तो कंट्री एज होल एक्सपेक्ट किया जा रहा है कि 106% ऑफ लॉन्ग पीरियड एवरेज बारिश होने की संभावना है। अब रही बात कि मानसून का जो है ये हमारे नॉर्थ ईस्टर्न रीजन में क्या स्थिति रहेगी, तो ऐसा एक्सपेक्ट कर रहे हैं कि इस पर्टिकुलर अभी आने वाले मानसून में हमारे नॉर्थ ईस्टर्न रीजन के बहुत सारे इलाके में जो है नॉर्मल से थोड़ी कम बारिश होने की संभावना है। कम बारिश, हाँ, मतलब नॉर्थ ईस्ट रीजन में बारिश थोड़ी कम होने की संभावना है। और अब ये हम लोग सोचते हैं कि भाई अब जो मानसून जो था ये असम में क्या स्थिति थी पिछले साल, तो पिछले साल ऑन एन एवरेज ये जो हम लोग जो हमारे पास जो आंकड़े हैं उसमें असम में 1474.9 मिलीमीटर जो है ये नॉर्मल रेनफॉल, हाँ, मानसून की रेनफॉल होनी चाहिए। लेकिन वास्तव में जो रिकॉर्ड हम लोग को बारिश मिली वो 1183.2 मिलीमीटर बारिश हुई। इसका मतलब कि नॉर्मल से करीब 20% कम बारिश असम को पिछले साल हुई थी। तो जनरली क्या है कि अगर क्लाइमेटोलॉजिकली बात करें तो ऐसा माना जाता है कि 1 जून को मानसून केरला हिट करता है। मानसून जब केरल हिट करता है तो इसके बाद फिर ये मूव करता है नॉर्थ ईस्टर्न रीजन की तरफ।
तो क्लाइमेटोलॉजिकली करीब करीब 5 जून तक ये नॉर्थ ईस्टर्न रीजन में ये आ जाता है, नॉर्थ ईस्टर्न रीजन को कवर कर लेता है। अब रहा कि टेम्परेचर की बात, कि टेम्परेचर की क्या स्थिति है। तो मेरे पास जो आंकड़े उपलब्ध हैं इसके हिसाब से मैं आपको बताऊं 2024 में ये गुवाहाटी में जो है मैक्सिमम टेम्परेचर कितना रिकॉर्ड हुआ। तो अभी ये जो मार्च का जो महीना था तो 17 मार्च 2024 को गुवाहाटी में मैक्सिमम टेम्परेचर 34.6 डिग्री सेल्सियस रिकॉर्ड हुआ। वहीं अप्रैल के महीने में यानी कि 24 अप्रैल 2024 को 37.8 डिग्री सेल्सियस और 2 मई 2024 को मतलब मई के महीने में मैक्सिमम टेम्परेचर मतलब अब तक जो है जो मैक्सिमम मई के महीने में अब तक 38 डिग्री सेल्सियस रिकॉर्ड किया गया है। तो एज अ साइंटिस्ट, वेदर साइंटिस्ट थे आप, तो जैसे आपने देखा है कि गर्मी बहुत बढ़ रही है, जैसे यहाँ भी एसी है, एसी ऑन है, तो बारिश भी थोड़ी बहुत कम होने लगी। अब आपने कहा कि यहाँ पॉसिबिलिटी है, कम बारिश होने की पॉसिबिलिटी है। तो एज ए वेदर साइंटिस्ट आप कैसे देखते हैं सब पूरे बात को? देखिए ऐसा अभी सच ऐसा देखा जाए तो प्री इंडस्ट्रियल एज से लेकर के करीब करीब आज तक जो पृथ्वी का जो तापमान है, ग्लोबल मीन टेम्परेचर जो है वो तकरीबन 1.5 डिग्री सेल्सियस से ऊपर ऑलरेडी जा चुका है। भले ही ये फिगर जो है 1.5 डिग्री सेल्सियस बड़ा छोटा सा फिगर लगता है, लेकिन ये फिगर जो है बहुत ही ये इस पर चिंता करने की बात है। अब बात है कि ये टेम्परेचर बढ़ता क्यों है। तो बेसिकली इसके लिए क्या है, जो ग्रीन हाउस गैसेस होती हैं जैसे कि कार्बन डाइऑक्साइड है, मीथेन है, सरफेस ओजोन होता है, नाइट्रस ऑक्साइड होता है, इस तरह की जो भी डिफरेंट ये सब जो ग्रीन हाउस गैसेस होती हैं, ये इनके बढ़ने से, अब ये किसके कारण से बढ़ रही है, इंडस्ट्रियलाइजेशन बहुत ज़्यादा हो रहा है, शहरों में एकदम अंधाधुंध निर्माण हो रहा है और साथ ही साथ पेड़ों की भी जो है अंधाधुंध कटाई हो रही है। तो इसकी वजह से ग्रीन हाउस गैसेस जो है ये बढ़ रही हैं। इनके बढ़ने से क्या होता है कि टेम्परेचर जो है बढ़ रहा है। अच्छा, साथ ही साथ ये जो हमारे जो पेड़ जो होते हैं, पेड़ क्या करते हैं कि ये हीट सिंक का काम करते हैं, यानी कार्बन डाइऑक्साइड को अवशोषित करेंगे उनको। अब लेकिन क्या है कि अब कार्बन डाइऑक्साइड तो बढ़ रहा है, लेकिन पेड़ों की संख्या घट रही है। तो इसके चलते क्या होगा कि ओवरऑल तो आपको ये ग्रीन हाउस गैस बढ़ रही है। अब ग्रीन हाउस गैस बढ़ेगा तो टेम्परेचर डेफिनेटली बढ़ेगा। গতিকে আপোনালোকে মন্তব্য শুনিলে একমাত্ৰ কাৰণ হৈছে বৃক্ষ গছ কটা, 2 নম্বৰ হৈছে ঔদ্যোগিকৰণ আৰু 3 নম্বৰ কাৰণ হৈছে যি গ্ৰীণ হাউচ গেছ, কাৰ্বন ডাই অক্সাইড আৰু বিভিন্ন ধৰণৰ গেছ বৃদ্ধি পাইছে পৃথিৱীত। আৰু গেছ বৃদ্ধি পোৱাৰ একমাত্ৰ কাৰণ হৈছে যে গছ গছনি হিচাপতকৈ বেছি গছ গছনি কটা হৈছে আৰু হিচাপতকৈ বেছি কনষ্ট্ৰাকশ্যনৰ কাম চহৰ অঞ্চলত কৰা হৈছে। আৰু ঔদ্যোগিকৰণৰ ফলত গছে যিমানখিনি কাৰ্বন ডাই অক্সাইড আহৰণ কৰে আৰু অক্সিজেন উলিয়াই দিয়ে, সেই কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বৃদ্ধি পাইছে পৃথিৱীত। আৰু 1.5 ডিগ্ৰী চেলচিয়াছ, সমগ্ৰ পৃথিৱীখনৰ 1.5 ডিগ্ৰী চেলচিয়াছ তাপমাত্ৰা বৃদ্ধি পাইছে পূৰ্বৰ তুলনাত। অতিকৈ উদ্বেগজনক খবৰ। 1 নম্বৰ পইণ্ট হৈছে গছ ৰুবই লাগিব, গছ কটা কোনো বাধা দিব নোৱাৰে, গছ কাটিবই লাগিব। আৰু এজন দৰ্শকে আমাক কমেণ্ট কৰিছে, তেওঁ কৈছে যে গছ কাটি কিতাপ বনোৱাটো বিকাশৰ কাম, আৰু সেই কিতাপতে গছ কাটিব নালাগে বুলি লিখাটো কিমান ডাঙৰ অপৰাধ সেয়া আপোনালোকে অনুমান কৰিব। এগৰাকী আমাৰ দৰ্শকে সেই মন্তব্য আগবঢ়াইছে, সেই মন্তব্যটো আপোনালোকক পঢ়ি শুনাটো অত্যন্ত জৰুৰীভাৱে আপোনালোকক পঢ়ি শুনালোঁ। গতিকে ইতিমধ্যে আপোনালোকে বিজ্ঞানীৰ মন্তব্য শুনিলে যে কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বৃদ্ধি পাইছে পৃথিৱীত আৰু গছৰ সংখ্যা কমিছে, যাৰ বাবে গ্ৰীণ হাউচ গেছ যিটো কয়, যাৰ সমগ্ৰ জলবায়ুৰ বাবে ক্ষতিকাৰক গেছ, সেই গেছটো বৃদ্ধি পাইছে আৰু সেই পৰিমাণে তাক পুহিব পৰা কেপাচিটি এতিয়া কমি গৈছে গছসমূহৰ। গতিকে গছৰ পৰিমাণ কমিছে, ইণ্ডাষ্ট্ৰিয়েলাইজ বাঢ়িছে আৰু ঔদ্যোগিকৰণ বঢ়াৰ ফলত বাৰে বাৰে প্ৰতিদিনে প্ৰতি বছৰে এতিয়া উত্তাপ বৃদ্ধি পাইছে। আৰু ইয়াক যদি নিয়ন্ত্ৰণ কৰিব লাগে তেন্তে এটা দিন বা এবছৰ বা 10 বছৰত নিয়ন্ত্ৰণ কৰিব নোৱাৰি। ইয়াৰ বাবে হয়তো 50 বছৰ 100 বছৰ সময় লাগি যাব পাৰে। আৰু সেই 50ৰ পৰা 100 বছৰ সময় প্ৰতিগৰাকী মানুহে, প্ৰতিজন লোকে গছ ৰোৱাটো অত্যন্ত জৰুৰী, অত্যন্ত জৰুৰী, বহুত ইম্পৰ্টেণ্ট গছ ৰোৱাটো। যদি এডাল গছ কাটিছে আপুনি 10ডাল গছ ৰোৱক, গছ ৰুইহে আপুনি গছ কাটক, অত্যন্ত জৰুৰী। একমাত্ৰ এটাই উপায় হৈছে পৃথিৱীখনক বচোৱাৰ, গছ ৰোপণ কৰক।